ছাত্ৰ-ছাত্ৰীসকল আজি পুনৰ এটা বিষয় লৈ আকৌ আগবাঢ়ি আহিছো। আজি বিষয়টো হ'ব ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স, অৰ্থাৎ কেনেধৰণে বাক্য সলনি কৰিব পাৰি, এটা বাক্যৰ পৰা আন এটা বাক্যলৈ কেনেধৰণে সলনি কৰিব পাৰি। এই বিষয়টো যে আসাম পুলিচ ADRE পৰীক্ষাসমূহৰ লগতে যে হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। বিশেষকে আজি এই বিষয়টো আলোচনা কৰা বিষয়টো হ'ব কি যে সিম্পল সেন্টেন্সৰ পৰা কেনেধৰণে কম্পাউণ্ড সেন্টেন্স নিব পাৰি, বা কম্পাউণ্ড সেন্টেন্সৰ পৰা কেনেকৈ সিম্পল সেন্টেন্স নিব পাৰি, বা সিম্পল সেন্টেন্সৰ পৰা কেনেধৰণে কমপ্লেক্স সেন্টেন্স নিব পাৰি, তাৰ কিছু আজি আলোচনা কৰিম। প্ৰথমতে আমি সেন্টেন্স কেই প্ৰকাৰ বা কি ধৰণৰ ইয়াৰ ডেফিনিশ্যন কি আমি চাই লওঁ। প্ৰথমটো হৈছে সিম্পল সেন্টেন্স। এতিয়া সিম্পল সেন্টেন্সৰ অসমীয়া টো হৈছে অসমীয়াটো হৈছে যে সৰল বাক্য। বিশেষকৈ এটা সিম্পল সেন্টেন্সত কেৱল এটাই প্ৰিন্সিপাল ক্লজ থাকিব আৰু ইয়াত এটাই ভাৰ্ব থাকিব। এটা মই ইয়াৰ উদাহৰণ দিছো যে দ্য স্কাই ইজ ব্লু, এইটো হৈছে সিম্পল সেন্টেন্স। গতিকে এতিয়া আমি কি কৰিম যে দ্বিতীয়টো সেন্টেন্সৰ কথা মই ক'ব বিচাৰিছো, কম্পাউণ্ড সেন্টেন্স। এই কম্পাউণ্ড সেন্টেন্স সংযোগী, ইয়াৰ অসমীয়া অৰ্থটো হৈছে সংযোগী বাক্য। যদি দুটা বাক্য বা দুটা ক্লজ এটা বা ততোধিক সংযোগী শব্দৰে আমি সংযোগ কৰো, তেনে বাক্য সাধাৰণতে সংযোগী বাক্য বুলি কোৱা হয়। আৰু এই সংযোগী শব্দবিলাকৰ দুটামান উদাহৰণ দিয়া হৈছে ইয়াতে এন, বাট, আইদাৰ ইত্যাদি শব্দৰে, সংযোগী শব্দৰে আমি কি কৰিব পাৰো, বাক্য সংযোগ কৰিব পাৰো। এতিয়া আমি তৃতীয়টোলৈ আমি গৈ আছো যে তৃতীয়টো হৈছে কমপ্লেক্স সেন্টেন্স, বিশেষকৈ জটিল বাক্য। যে ইয়াত এই জটিল বাক্যত কেৱল মাত্ৰ প্ৰিন্সিপাল ক্লজ এটা থাকে আৰু ইয়াত কেইবাটাও কি থাকিব, সাবঅৰ্ডিনেট ক্লজ থাকিব, আৰু তেনে বাক্যকে সাধাৰণতে কমপ্লেক্স সেন্টেন্স বুলি কোৱা হয়। বিশেষকৈ আমি পৰৱৰ্তী খণ্ডবিলাকত আমি ক্লজৰ সম্পৰ্কে আলোচনা কৰিম। যে আজি আমাৰ বিষয়টো হ'ব যে ট্ৰান্সফৰমেশ্যন অফ সেন্টেন্স। এক নম্বৰ নিয়মটো হ'ল যে যদি বাক্য বি বা হেভিং আদিৰে পাৰ্টিচিপলৰে আৰম্ভ হয়, বাক্যবিলাকত আমি এনেধৰণে সাবজেক্ট আৰু লগতে সাবজেক্ট আৰু সু লগাই পেলাই আমি কি কৰিব পাৰো যে সিম্পলৰ পৰা কম্পাউণ্ড কৰিব পাৰো। এতিয়া ইয়াৰ উত্তৰটো হৈছে কি, হি was ill so he could not attend the school। বাক্য যদি as soon as এৰে আৰম্ভ হয় তেতিয়াহ'লে কি হ'ব পাৰে, as soon as এৰে আৰম্ভ হোৱা বাক্য সাধাৰণতে আমি no sooner did than লগাই আমি কি কৰিব পাৰো, সিম্পল সেন্টেন্সৰ পৰা কম্পাউণ্ড কৰিব পাৰো। যদি বাক্য as soon as থাকে, আৰম্ভণিতে থাকিব পাৰে, মাজতো থাকিব পাৰে, তেতিয়া আমি তেনেবিলাক বাক্য ইয়াত দেখুওৱা হৈছে যে যদি বাক্যত as soon as থাকে তেতিয়াহ'লে আমি যে কম্পাউণ্ড কৰোঁতে আমি no sooner did আৰু then এইকেইটা লগাই পেলাই আমি কি কৰিব পাৰো, সিম্পলৰ পৰা কম্পাউণ্ড কৰিব পাৰো। ইয়াত আমি এটা উদাহৰণ দিছো, the thief fled away as soon as he saw the owner। এতিয়া আমাৰ ইয়াৰ উত্তৰটো কি হ'ল, no sooner did the thief see the owner then he fled away। আনলেছৰে যদি বাক্য আৰম্ভ হয় তেতিয়াহ'লে আমি আদাৰৱাইজ লগাই পেলাই আমি কি কৰিব পাৰো যে বাক্য সিম্পলৰ পৰা কম্পাউণ্ড কৰিব পাৰো, সিম্পলৰ পৰা আমি কম্পাউণ্ড কৰিব পাৰো। ইয়াতে এটা উদাহৰণ দিছো, আনলেছ ইউ ৱৰ্ক হাৰ্ড ইউ উইল ফেইল। এতিয়া এনচাৰটো হৈছে কি, ৱৰ্ক হাৰ্ড আদাৰৱাইজ ইউ উইল ফেইল। গতিকে আমি আনলেছৰে আৰম্ভ হোৱা বাক্যবিলাকত আদাৰৱাইজ লগাই পেলাই কি কৰিব পাৰো, আমি সিম্পলৰ পৰা কম্পাউণ্ড কৰিব পাৰো। সাধাৰণতে তাৰ পিছৰ নিয়মটো হৈছে সেইটো হৈছে কি, টু ইনফিনিটিভ থকা বাক্যত এণ্ড প্লাছ সাবজেক্ট লগাই সিম্পলৰ পৰা আমি কম্পাউণ্ড কৰিব পাৰো। এতিয়া ইউ মাষ্ট ৱৰ্ক হাৰ্ড টু সাকচিড। এতিয়া টু ইনফিনিটিভ এইটো টু প্লাছ ভাৰ্ব ওৱানটোক টু ইনফিনিটিভ বুলি কোৱা হয়, টু প্লাছ ভাৰ্ব ওৱানটোক কি বুলি কোৱা হয়, টু ইনফিনিটিভ বুলি কোৱা হয়। গতিকে তেনে বাক্যত আমি এনেধৰণে এন আৰু সাবজেক্ট লগাই আমি সিম্পলৰ পৰা কি কৰিব পাৰো, কম্পাউণ্ড কৰিব পাৰো। এতিয়া ইউ মাষ্ট ৱৰ্ক হাৰ্ড এণ্ড
you will succeed অৰ্থাৎ টু ইনফিনিটিভৰ ঠাইত আমি n প্লাস সাবজেক্ট লগাই আমি কি কৰিলো বাক্য সিম্পলৰ পৰা কম্পাউণ্ড কৰিলো পিছৰ নিয়মটো হৈছে কি যদি বাক্য if you ৰে আৰম্ভ হয় তেতিয়া if টো আঁতৰাই আমি মাজত দুটা বাক্যৰ মাজত আমি n লগাই পেলাই n আৰু প্লাস সাবজেক্ট লগাই পেলাই আমি কি কৰিব পাৰো যে সিম্পলৰ পৰা কম্পাউণ্ড কৰিব পাৰো if you try you will succeed এতিয়া এই কমাৰ ঠাইত আমি কি কৰি দিলো n টো লগাই দিলো you try it and you will succeed তেনেকুৱা ধৰণৰ হ'ব পিছৰ নিয়মটো যে পিছৰ নিয়মটো হৈছে পাৰ্টিসিপলে আৰম্ভ হোৱা বাক্যত সাবজেক্ট আৰু n লগাই আমি সিম্পলৰ পৰা কম্পাউণ্ড কৰিব পাৰো এতিয়া ইয়াতে এটা উদাহৰণ দিয়া হৈছে পাৰ্টিসিপল কি জিৰান কি এইবিলাক কথা আমি পৰৱৰ্তী যিবিলাক আমাৰ ভিডিও আছে আমি তাত বুজাবলৈ চেষ্টা কৰিম এতিয়া হৈছে কি কামিং হোম হি বিগান টু work ইয়াৰ উত্তৰটো হৈছে এতিয়া হি came home and began to work নিয়ম 7 লৈ গুছি গলো সাধাৰণতে 7 নম্বৰ নিয়মটো কোৱা হৈছে in spite of এৰে আৰম্ভ হোৱা বাক্য বাট বা yet লগাই আমি কি কৰিব পাৰো যে সিম্পলৰ পৰা কম্পাউণ্ড কৰিব পাৰো এতিয়া এটো ইয়াতে in spite of his world he is unhappy answer to hobo he is wealthy but unhappy গতিকে আমি হেতু ধৰণৰ ইয়াতে আমি এতিয়া কৰিলো ইয়াৰ পিছত আমি এতিয়া তোমালোকক বিশেষকে আসাম পুলিচৰ যি পৰীক্ষা তাত আহিবলগীয়া সম্ভাৱনা এটা আমি এমসিকিউ তোমালোকক কৰি দেখাইছো এনে ধৰণে আহিব পাৰে এটো হৈছে চুজ দি কাৰেক্ট কম্পাউণ্ড সেন্টেন্স এই বাক্যশাৰী কম্পাউণ্ড সেন্টেন্সটো কি হ'ব হেতু আমি পছন্দ কৰিব লাগে এতিয়া হি ran fast to catch the train এটো সিম্পল সেন্টেন্স ইয়াক আমি এতিয়া এই চাৰিটা বাক্যৰ ভিতৰত আমাৰ আসলে কম্পাউণ্ড সেন্টেন্সটো আমি পছন্দ কৰিব লাগে এটা বাক্য কিটা দিয়া হৈছে হি ran fast because he caught the train আৰু এটা কথা কোৱা হৈছে যে he ran fast and he caught the train he ran fast but he caught the train আৰু লগতে আছে যে he ran fast so he missed the train গতিকে এই গোটেই বাক্যকিটাৰ পৰা আমি যদি চালি যাই চাও তেতিয়া হলে আমাৰ কম্পাউণ্ড শুদ্ধ কম্পাউণ্ড সেন্টেন্সটো হ'ব আমাৰ এনসাৰ বি আমি বি টুতে আমি শুদ্ধ এনসাৰ হিচাপে আমি পালো গতিকে আমাৰ এটো কাৰণ ইয়াত আমাৰ কনজাংশন এটা কি আছে n টো আছে গতিকে নিশ্চয় চাগে তোমালোকে এটো বুজি পালা বুলি মই ভাবিছো ধন্যবাদ